কৃত্ৰিম বানত বুৰিছে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত ককবকাইছে গুৱাহাটী মহানগৰৰ জনতাই আৰু বান নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে প্ৰশাসন বান নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য চৰকাৰ তিনিদিন ধাৰাসাৰে বৰষুণ আহিব ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথা সদৰি কৰিছে আৰু এই মুহূৰ্তত গুৱাহাটী আজি যেহেতু পুৱাৰ ভাগত বা শেষ নিশা যোৱা কালি শেষ নিশাৰ পৰা অহা মুখলধাৰ বৰষুণে গোটেই গুৱাহাটী মহানগৰত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে এই মুহূৰ্তটো বৰ অসহায় অৱস্থাত সময় পাৰ কৰিব লগা হৈছে গুৱাহাটী মহানগৰৰ ৰাইজে মই এই মুহূৰ্তত মোৰ সতীৰ্থ অনুপজ্যোতি নাথ তেনেকুৱা এটা পৰিয়ালৰ কাষত আছে যে এই মুহূৰ্তটো কি পৰ্যায়ত সময় পাৰ কৰিব লগা হৈছে গুৱাহাটী মহানগৰবাসীয়ে মই বেছি দীঘলীয়া নকৰি অনুপ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপুনি কোন স্থানত আছে কি পৰ্যায়ত সময় পাৰ কৰিব লগা হৈছে বা দৈনন্দিন কাৰ্যপন্থা কৰিব লগা হৈছে মহানগৰবাসীয়ে মই আপোনাৰ মাধ্যমেৰে দেখুৱাব বিচাৰিছোঁ অনুপ নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা এটা কথা ক'ব লাগিব এয়া হৈছে গুৱাহাটীবাসীৰ যন্ত্ৰণা এয়া হৈছে গুৱাহাটীবাসীৰ যাতনা যিখন আচলতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কোৱা হয় যিখন গুৱাহাটী মহানগৰীৰ উন্নয়নৰ জয়গান গাই অসম চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰখনে ৰক্ষা নাপায় সেইখন গুৱাহাটী মহানগৰীত এয়া সাগৰ সদৃশ পৰিৱেশ এয়া হৈছে উন্নয়নৰ আচলতে প্ৰকৃত ছবিখন হৈছে এয়া সাগৰ সদৃশ এটা পৰিৱেশ গুৱাহাটীৰ মাজমজিয়াৰ অৰ্থাৎ স্মাৰ্ট চিটিৰ মাজমজিয়াৰ ৰুক্মিণী গাঁৱৰ হৈছে এয়া পৰিৱেশ সাগৰ সদৃশ পৰিৱেশ গতিকে আপুনি পাৰ নাপায় ইয়াতে কিমান দূৰলৈ পানী আছে মোৰ যদি ভুল হোৱা নাই যে প্ৰায় 2 কিলোমিটাৰো অধিক যি পথ সেই পথছোৱাত আচলতে এককাল একাঠু পৰ্যন্ত পানী গতিকে এনেধৰণৰ যন্ত্ৰণাৰে আচলতে গুৱাহাটী মহানগৰীবাসীয়ে বিশেষকৈ বাৰিষা দিনকেইটাত আচলতে কটাবলগীয়া হয় সাংঘাতিক আচলতে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ প্ৰকৃত এখন ছবি আৰু এই ছবি আজি নহয় এই ছবি বছৰ বছৰ ধৰি হৈ আহিছে আৰু তাৰ কাৰণ একমাত্ৰ হৈছে যে চৰকাৰৰ অমনোযোগিতা যি আচলতে বিভাগ আছে বিভাগৰ বা মন্ত্ৰী আমোলাৰ যি আচলতে ৰাজনীতিকৰণ সেই ৰাজনীতিকৰণৰ গৰাহত গুৱাহাটীবাসীয়ে এনেকুৱা ধৰণৰ জমৰ যাতনা আচলতে ভোগ কৰিবলগীয়া হৈছে আৰু তাৰ হৈছে এয়া এটা জ্বলন্ত উদাহৰণ মই এখন এটা বাসগৃহলৈ সোমাই যাবলৈ চেষ্টা কৰিম যে মোৰ যদি চাই যে পানী প্ৰায় একাঠু পৰ্যন্ত পানী আৰু এনেধৰণে আচলতে মই এটা বাসগৃহলৈ যোৱাৰ চেষ্টা কৰিছোঁ যে কেনেধৰণে আচলতে তেওঁলোকে কৃত্ৰিম বানৰ সৈতে কি ধৰণে সহাৱস্থান কৰিছে এয়া হৈছে গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ এটা বাসগৃহলৈ মই যাম আৰু বাসগৃহৰ যি পৰিৱেশ যদি চাই যে এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ লাজ লাগে আচলতে কথাবোৰ ক'বলৈ আৰু আচলতে এনেকুৱা দৃশ্য যে দেখাবলগীয়া হয় বছৰ বছৰ ধৰি এয়া হৈছে এটা লাজৰ কথা গতিকে এনেধৰণৰ পৰিৱেশ দেখি মন্ত্ৰী আমোলাই হওক বা অসম চৰকাৰখনৰ আচলতে তেওঁলোকৰ সুবুদ্ধি কেতিয়া উদয় হ'ব বা উন্নয়নৰ জয়গান গোৱা অসম চৰকাৰখনৰ আচলতে সুবুদ্ধি উদয় হয় কেতিয়ালৈ এই ইয়াৰ স্থায়ী সমাধান হ'ব তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন কৰি আহিছোঁ বছৰ বছৰ আৰু আজিও প্ৰতিদিন টাইমৰ ফালৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে কি ধৰণে একোটা পৰিয়ালে তেওঁলোকে বিভিন্ন কৰ্ম সংস্থাপনৰ বাবে যিহেতু গুৱাহাটীত বাস কৰিছে আৰু এই ধৰণৰ এটা পৰিৱেশ মই যদি ভিতৰত চাওঁ যে চাওক প্ৰায় একাঠু মোৰ আঁঠুৰ ওপৰত পানী গতিকে এনেধৰণৰ এটা পৰিৱেশৰ মাজেৰে গুৱাহাটী মহানগৰীত যিখন আচলতে স্মাৰ্ট চিটি জয়গান গোৱা হয় স্মাৰ্ট চিটি এয়া হৈছে স্মাৰ্ট চিটিৰ পৰিৱেশ এটা বাচ্চা আছে সেই বাচ্চাটোৰ আচলতে বাচ্চাটোৰ কাৰণে এমুঠি খাদ্য তেওঁলোকে বনাই দিবলৈ এতিয়া অপাৰক তেওঁলোকে এনেধৰণৰ এটা পৰিৱেশ এইখন হৈছে বিচনা আৰু বিচনাৰ ওপৰত পানী আছিল কিছু সময় পূৰ্বলৈকে বৰ্তমান কিছু কমিছে কিন্তু তথাপিও বিচনাৰ সমপৰ্যায়ৰ পানী ইয়াতে আছে আৰু এনেধৰণে আচলতে দিন অতিবাহিত কৰিবলগীয়া হৈছে এজাক বৰষুণতে এনেকুৱা ধৰণৰ পৰিৱেশ গুৱাহাটী মহানগৰীত হয় আৰু এয়া হৈছে আচলতে গুৱাহাটীৰ এটা স্পষ্ট এখন ছবি এয়া হৈছে উন্নয়নৰ ছবি আৰু এয়া হৈছে লাজ লগা এখন ছবি মই দাদা আপোনাৰ লগত কথা পাতিবলৈ অলপমান যদি সোমাই আহে আপুনি বিচনাতে বহি লওক মই তাতে আপোনাৰ লগত কথা পাতিব চেষ্টা কৰিম যে এই ধৰণৰ পৰিৱেশৰ কেতিয়া অৱসান ঘটিব ক'বলৈও লাজ লাগে হয়তো আপোনালোকৰ বাচ্চাটোলৈ চাই হয়তো চকু পানী ওলাই যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ তাৰ মাজতো কিবা কৰি পৰিয়ালটো চলাই আছে কি ক'ব কি ক'ম বহুত অসুবিধা হৈ আছে বহুত তাৰমানে বাচ্চা স্কুলত যাব পৰা নাই যাব পৰা নাই খাৱা লোৱা কৰিব পৰা নাই ভালদৰে আপুনি কি কৰে ইয়াতে এতিয়া মিস্ত্ৰী কাম কিমান দিন হ'ল ইয়াতে এতিয়া 3 বছৰমান হ'ল প্ৰতি বছৰে ইমানটো পানী হৈছে নে আজি ফাৰ্ষ্ট ইমান ইয়াৰ বেছি হৈছে ইয়াৰ পৰা এইখিনিমান হৈছিল ইমানমানলৈকে হৈছে প্ৰায় এককাল পানী হয় এককাল ইমানমান হয় কেতিয়াবা এবুকু হয় হয় কি ক'ব বাচ্চাটোৰ কাৰণে আচলতে খোৱা বোৱাৰ আজি কি কৰিব খোৱা বৰ্তমান ব্ৰেড আনিছোঁ সেইটোৱে খাম
খাবলৈ বনাবলৈ বনাবলৈ চাই আছে আপোনালোকে উপায় নাই কোন কোন আছে আপোনাৰ সৈতে এতিয়া মোৰ বাচ্চা মোৰ ফেমিলি ফেমিলি আছে তিনিগৰাকী তিনিগৰাকী কিমানটা ফেমিলি আছে ইয়াতে কেম্পাছত পাঁচ ঘৰ 5 ঘৰ ফেমিলি আছে সকলোৰে একে অৱস্থা সকলোৱে একে অৱস্থা নিশ্চয়কৈ আচলতে কথাবোৰ বেছিকৈ কৈ থাকিবলৈও বা তেওঁলোকৰ পৰা কথা পাতিবলৈ আচলতে যথেষ্ট অসুবিধা হ'বলগীয়া হয় কিয়নো আচলতে অকণমান পানী খাবলৈও আচলতে উপায় নাই এয়া হৈছে চিলিণ্ডাৰ খুলি থ'বলগীয়া হৈছে গেছৰ যি কানেকশ্যন সেয়া খুলি থ'বলগীয়া হৈছে এয়া হৈছে বিচনা আলনা আমি যিফালেই চাওঁ সেইফালেই আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ এই পৰিৱেশসমূহ আমি দেখুৱাবলৈ বা চেষ্টা কৰিছোঁ যে যিগৰাকী নগৰ উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেয়ৰ যিগৰাকী মৃগেন শৰণীয়া তেওঁ এটা কাৰ্যকাল পূৰ্বতে কৰিছে আৰু দ্বিতীয়টো কাৰ্যকাল গতিকে এনেধৰণৰ পৰিৱেশ তেওঁলোকে আচলতে চাই তেওঁলোকৰ চকু পানী ওলাই নে বা তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ পৰিৱেশে তেওঁলোকৰ যি মানৱীয়তা সেই মানৱীয়তাৰ খাতিৰতো তেওঁলোকে কিছু আচলতে অনুধাৱন নকৰে নেকি যে এনেধৰণৰ পৰিৱেশৰ মাজতে যে গুৱাহাটীৰ একাংশ পৰিয়াল ইয়াতে দিন অতিবাহিত কৰিবলগীয়া হৈছে কৃত্ৰিম বানৰ সৈতে তেওঁলোকে সহৱস্থান কৰিবলগীয়া হৈছে এয়া হৈছে পৰিৱেশ মই প্ৰতি ঘৰ যদি চাওঁ যে সকলোৰে ভিতৰত যি বাসগৃহ আছে বাসগৃহত তেওঁলোকৰ পানী গতিকে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজেৰে দিন কটাবলগীয়া হৈছে গুৱাহাটীবাসীয়ে এমুঠি ভাত খাবলৈ তেওঁলোকৰ উপায় নাই অকণমান আচলতে এপেকেট ব্ৰেড লৈ আহিছে এটা গাখীৰ লৈ আহিছে সেই গাখীৰ আৰু ব্ৰেড খাই তেওঁলোকে আজি নিশাটো কটাব লাগিব গতিকে কাইলৈ হয়তো পানী কিছু কমিব কিন্তু তেওঁলোকৰ কাইলৈ একেধৰণৰ পৰিৱেশ থাকিব গতিকে এই ধৰণৰ পৰিৱেশৰ অৱসান ঘটোৱাৰ বাবে সুবুদ্ধি উদয় হওক তাৰে কামনা কৰিছোঁ যাতে অসম চৰকাৰখনে নিশ্চয় অনুপ সেইটো বৰ ডাঙৰ প্ৰশ্ন ডাঙৰ প্ৰশ্ন কোনো উত্তৰ নথকা প্ৰশ্ন যে কেতিয়া শুভ বুদ্ধি উদয় হ'ব